শহীদ কুশল কোঁৱৰক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যুগস্ৰষ্টা উপাধি। শহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবাৰ্ষিকীত শ্বহীদগৰাকীক স্মৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত অসম চৰকাৰ আৰু অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে আয়োজন কৰা মৃত্যুবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিল মুখ্যমন্ত্ৰী। এই অনুষ্ঠানতে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়ালে যুগস্ৰষ্টা উপাধি। অৱশ্যে এই উপাধিৰ বাবে মই যোগ্য নহয় বুলি কৈ অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনক এই উপাধি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুক্তি যুঁজাৰু সন্মিলনে এটা উপাধিও আজিৰ দিনটোত মোক প্ৰদান কৰিছে, কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত আৰু শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই মহান পবিত্ৰ গৃহত থিয় হৈ তেনে সন্মান লোৱাৰ যোগ্যতা মই যে নিশ্চিতভাৱে অৰ্জন কৰা নাই তাক মই অৱগত। সেয়েহে মই অনুৰোধ কৰিম যে এই উপাধি যাতে আপোনালোকে মোৰ কাৰণে কেতিয়াও ব্যৱহাৰ নকৰে। মোক এগৰাকী জনতাৰ সেৱক হিচাপে আপোনালোকৰ হৈ কাম কৰাৰ বাবে আপোনালোকে আশীৰ্বাদ দিয়ে আৰু আপোনালোকৰ আশীৰ্বাদে এনে উপাধিতকৈ আৰু বেছি প্ৰেৰণাৰ শক্তি হিচাপে কাম কৰিব। শ্বহীদ কুশল কোঁৱৰৰ দেশ প্ৰেমৰ ব্যাখ্যা কৰি স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। বৰ্তমানলৈ কোনো চাকৰি আৰু আৰ্থিক সাহায্য লাভ নকৰা স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। যিসকল স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালবৰ্গৰ চৰকাৰী চাকৰি নাই, চৰকাৰী পেঞ্চন নাপায়, তেওঁলোকৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ আৰ্থিক সহযোগিতাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি যোৰহাটত নিৰ্মাণ কৰা স্বৰাজ উদ্যান এবাৰ পৰিদৰ্শন কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। প্ৰতিটো স্বাধীনতা সংগ্ৰামী আৰু মুক্তি যুঁজাৰুৰ পৰিয়াললৈ এই আহ্বান। মই মুক্তিযোদ্ধাৰ পৰিয়ালসকলক আহ্বান জনাম, যেতিয়াই আপোনালোকে যোৰহাটলৈ যোৱাৰ সুবিধা পায়, এই কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰ স্বৰাজ উদ্যানখন নিশ্চয় এবাৰলৈ হ'লেও আপোনালোকে চোৱাৰ সময় উলিয়াব। একেদৰে নেহৰু পাৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ল বীৰ শ্বহীদগৰাকীৰ ৮৩ সংখ্যক মৃত্যুতিথি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে জিলা প্ৰশাসনে স্মৰণ কৰিলে বীৰ শ্বহীদ কুশল কোঁৱৰক। আমি সদায় এইসকল লোকৰ পৰা দেশপ্ৰেমৰ প্ৰেৰণা ল'ব লাগিব। নতুন প্ৰজন্মই দেশৰ কাৰণে, স্বজাতিৰ কাৰণে সদায় কাম কৰাৰ যি প্ৰেৰণা, এই প্ৰেৰণা কুশল কোঁৱৰদেৱৰ দৰে যিসকল শ্বহীদে আমাক ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছিল, তেখেতসকলৰ পৰা ল'ব লাগিব। এনেদৰেই ৮৩ সংখ্যক মৃত্যুবাৰ্ষিকীত চৰকাৰ আৰু ৰাজ্যবাসীয়ে ভৰিলে স্বাধীনতা আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰক। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়া আৰু বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নথি।